নমস্কাৰ তোমালোক সকলোকে ই শ্ৰেণীৰ এটা নতুন ভিডিঅ'লৈ মই অভিজিতে স্বাগতম জনাইছো। দশম শ্ৰেণীৰ তোমালোকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আমি আমাৰ ই শ্ৰেণীৰ তৰফৰ পৰা তোমালোকলৈ ইতিমধ্যে তোমালোকৰ পাঠ্যপুথিৰ কেইবাটাও অধ্যায়, গল্প, গদ্য, কবিতা তোমালোকৰ সৈতে আলোচনা কৰিছো। সেই অধ্যায়সমূহৰ পুংখানুপুংখ বিশ্লেষণ আৰু প্ৰশ্নোত্তৰ আৰ্হি তোমালোকক আমি দিবলৈ চেষ্টা কৰিছো। আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিবলগীয়া পাঠটো হৈছে ইন্টাৰনেটৰ তিতা মিঠা। ইন্টাৰনেট শব্দটো শুনাৰ লগে লগে তোমালোকৰ তিনি চিনাকি এটা শব্দ লিখে লাগিছে। তিতা মিঠা শব্দটোৰ অৰ্থ তোমালোকে গম পোৱা। তাৰ যোনখিনি বেয়া অভিজ্ঞতা, ভাল অভিজ্ঞতা, তেনেকুৱা ধৰণৰ কথাবোৰ কোৱা হৈছে। ইন্টাৰনেট আমাৰ আজিৰ সমাজত এৰাব নোৱাৰা এটা অপৰিহাৰ্য অংগস্বৰূপ হৈ পৰিছে। আৰু এই ইন্টাৰনেটৰ কিছুমান বেয়া অভিজ্ঞতা আমাৰ সকলোৰে আছে আৰু ইন্টাৰনেটৰ ভাল অভিজ্ঞতাও সকলোৰে আছে। আমি ইয়াক যদি আমি ভালদৰে ব্যৱহাৰ কৰোঁ, ইয়াৰ উপযোগিতাখিনি আমি যদি ভালদৰে লওঁ, তেতিয়াহ'লে আমি তাৰ পৰা ভাল ফল লাভ কৰোঁ। আৰু যদি আমি ইন্টাৰনেটৰ এডিকশ্যন বা ইন্টাৰনেটৰ যিখিনি বেয়া দিশ আছে সেই দিশখিনিৰ প্ৰতি আকৃষ্ট হওঁ, তেতিয়া আমি কি হয়, তাৰ ফলত আমাৰ লোকচান হোৱা আমি দেখা পাওঁ। গতিকে এই পাঠটোতনো কি আছে, ইন্টাৰনেটৰ তিতা মিঠা বুলি কৈনো এই পাঠটোত কিদৰে লেখকে ইয়াত গোটেই কথাখিনি কৈছে, সেই কথাখিনি আমি বিশ্লেষণ কৰিম। তাৰ আগতে এই পাঠটোৰ যিগৰাকী লেখক, আগতে আমি যিদৰে আলোচনা কৰিছো, এই পাঠটোৰ লেখকৰ পৰিচয় সম্পৰ্কে আমি এটা আভাস লৈ লওঁ, যাৰ জৰিয়তে আমি পাঠটোৰ ভিতৰলৈ গৈ আমি বেছি সুবিধা লাভ কৰিম। পাঠটোৰ ভিতৰলৈ যোৱাত আমাৰ বেছি সুবিধা হ'ব। গতিকে আমি আহাচোন প্ৰথমতে লেখক পৰিচয়ৰ বিষয়ে জানি লওঁ। ইয়াত কোৱা হৈছে যে ইন্টাৰনেটৰ তিতা মিঠা এই অধ্যায়টোৰ লেখক হৈছে ডক্টৰ প্ৰণয়ী দত্ত। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক আৰু কমিউনিকেশ্যন টেকনলজি বিভাগৰ অধ্যাপিকা আছিলে। তেখেতৰ প্ৰাথমিক শিক্ষাগত কৃতিত্ব যদি তোমালোকে চোৱা, 1970 চনত তেখেতে তাৰিণী চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত দ্বিতীয় স্থান লাভ কৰিছিলে। 1973 চনত পদাৰ্থ বিজ্ঞানত BSc কটন কলেজত পৰা প্ৰথম শ্ৰেণী তৃতীয় স্থানত লাভ কৰিছিলে। পদাৰ্থ বিজ্ঞানত তেখেতে MSc লাভ কৰিছিলে কটন কলেজৰ পৰা প্ৰথম শ্ৰেণী দ্বিতীয় স্থানত 1975 চনত। গতিকে আমি তেখেতৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে জানিলো। এতিয়া তেখেতৰ কৰ্মজীৱনৰ বিষয়ে জানো আহা। তেখেতৰ কৰ্মজীৱন হৈছে, তেখেতে প্ৰথমে পাণ্ডু মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰিছিলে। তাৰপিছত তেখেতে কটন কলেজত অধ্যাপনা কৰিছিলে। ইয়াৰ পৰা আমি এটা কথাই গম পালো যে ডক্টৰ প্ৰণয়ী দত্ত এগৰাকী বিজ্ঞানৰ ছাত্ৰী আছিলে আৰু পৰৱৰ্তী সময়ত তেখেতে অধ্যাপনা বা শিক্ষকতাৰ বৃত্তিটোৰ লগত জড়িত হৈছিলে। তেখেতৰনো সাহিত্যৰ প্ৰতি কেনেকৈ ধাউতি মেলিলে বা সাহিত্য কৃতিনো তেখেতৰ কি আছে আমি আগলৈ চাম। তাৰ আগতে আমি ক'ব লাগিব যে 1977 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেখেতে পদাৰ্থ বিজ্ঞান বিভাগত যোগদান কৰিছিলে। 2002 চনত ইলেক্ট্ৰনিক আৰু কমিউনিকেশ্যন টেকনলজি বিভাগত অধ্যাপিকা হিচাপে যোগদান কৰি 2013 চনলৈকে তেখেতে থাকে। তেখেতৰ শিক্ষাগত গৱেষণা আছিলে 1987 চনত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা PhD ডিগ্ৰী লাভ কৰে। গৱেষণাৰ বিষয় আছিলে মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ। গৱেষণাৰ গুৰু আছিলে প্ৰফেচাৰ কিশোৰী মোহন পাঠক। শিক্ষাগত বৃত্তি আৰু অৱদান, বহুসংখ্যক গৱেষণা পত্ৰ, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনী পত্ৰ তেখেতৰ প্ৰকাশ পাইছিলে। আন্তৰ্জাতিক পৰ্যায়ত কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, জাপান, মালয়েছিয়া আৰু চীন অনুষ্ঠানত বহু সন্মিলনত তেখেতে অংশগ্ৰহণ কৰিছিলে। ইয়াৰ পৰা আমি গম পালো যে তেখেতে এগৰাকী উচ্চ শিক্ষিত এগৰাকী ব্যক্তি আছিলে আৰু তেখেতৰ যি সাহিত্য কৃতি বা তেখেতৰ যি ৰচনা, তেখেতৰ যি গৱেষণা বা তেখেতৰ যি শিক্ষাগত অৰ্হতা, সেই অৰ্হতাখিনি সেই সময়ৰ অসমীয়া সমাজখনৰ পৰা আগবাঢ়ি অহা এগৰাকী উচ্চ শিক্ষিত ব্যক্তি। গতিকে তেখেতৰ এই সাহিত্য বা তেখেতৰ সাহিত্যতনো কিদৰে সেই বিজ্ঞানৰ তেখেতৰ যি অধ্যয়ন কৰিলে, তেখেতে পঢ়িলে, তাৰ এটা প্ৰভাৱ পৰিছে, সেই সম্পৰ্কে আমি এই পাঠটোৰ পৰা আমি আলোকপাত কৰিলে আমি গম পাব পাৰিম। ইয়াৰ পিছত আমি চাওঁ আহা, এই কথাখিনি তোমালোকে আমি পাঠটোলৈ যাম তাৰ আগতে মই থুলমূলকৈ কৈ লওঁ। আমি যোনখিনি কথা ইতিমধ্যে আলোচনা কৰিছিলো যে ডক্টৰ প্ৰণয়ী দত্তৰ সাহিত্য কৃতি বা তেখেতৰ যি শিক্ষাগত অৰ্হতা, তেখেতৰ গৱেষণা বা এগৰাকী বিজ্ঞানৰ
তেখেত ছাত্ৰী হৈ পিনি তেখেতে পিছলৈ সাহিত্যৰ ৰচনাও কৰিছে আৰু সেই সাহিত্যসমূহত বিজ্ঞানৰ এটা প্ৰলেপ পৰিছে বা বিজ্ঞানৰ বিষয়ে তেখেতৰ যি নলেজ বা জ্ঞান, সেই জ্ঞান তেখেতে সাহিত্যৰ জৰিয়তে দিবলৈ চেষ্টা কৰিছে। গতিকে প্ৰণয় দত্তৰ বিষয়ে তোমালোকে সম্পূৰ্ণকৈ জানিবা। ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ তেখেতৰ গৱেষণাৰ বিষয়ে আছিলে, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি দিব পাৰে যে প্ৰণয় দত্তৰ গৱেষণাৰ বিষয় কি, তেতিয়া তোমালোকে ক'ব লাগিব মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ। বা তেখেতে ক'ত বৰ্তমান অধ্যাপিকাৰ চাকৰি কৰি আছে, তেতিয়া তোমালোকে ক'ব লাগিব যে ইলেক্ট্ৰনিক আৰু কমিউনিকেশ্যন টেকনলজি বিভাগত তেখেতে অধ্যাপিকাৰ চাকৰি কৰি আছিলে। গতিকে তেখেতৰ বিষয়ে জানিবলৈ হ'লে তোমালোকে লেখক পৰিচয়টো ভালদৰে পঢ়িব লাগিব আৰু লেখক পৰিচয়ৰ পৰা বিভিন্ন সময়ত পৰীক্ষাত প্ৰশ্ন অহা দেখা যায়। গতিকে একেবাৰে অৱহেলা নকৰিবা লেখক পৰিচয়টো। বহু সময়ত আমি পাঠটো পঢ়ি লেখক পৰিচয়টো অৱহেলা কৰোঁ। গতিকে সেই অৱহেলা কৰিলে কি হ'ব, তেতিয়া তোমালোকৰ শ্বৰ্ট কুৱেশ্যনৰ বা বিভিন্ন ধৰণৰ প্ৰশ্ন তোমালোকে পৰীক্ষাত কৰিবলৈ নোৱাৰিব পাৰা। গতিকে সেই লেখক পৰিচয় তোমালোকে ভালদৰে বিষয়বস্তুখিনি আয়ত্ব কৰিবা বুলি মই আশা ৰাখিলোঁ। এতিয়া আমি আহাচোন পাঠটোলৈ যাওঁ। পাঠটোতনো কি কৈছে, কি ক'ত কিয় বিখ্যাত, আমি পাঠটোৰ ভিতৰলৈ গ'লেহে গম পাম। গতিকে আহাচোন আমাৰ পাঠটোতনো কি কৈছে আমি তোমালোকৰ সৈতে আলোচনা কৰিম, একেলগে আমি পঢ়িম পাঠটো। আমি একেলগে পাঠটো এইকাৰণে পঢ়োঁ যাতে তোমালোকে এবাৰ আমাৰ লগত আকৌ পঢ়িবা, আকৌ যেতিয়া তোমালোকে ঘৰত পঢ়িবা বস্তুটো ৰিভিজন কৰাৰ লেখীয়া হয়। পুংখানুপুংখভাৱে বিস্তৃতভাৱে পাঠটোৱে আমি পঢ়িম। আমি কোনো ধৰণৰ পইণ্ট লৈ পিনি বা পইণ্টাৰ লৈ পিনি আমি তোমালোকক আমাৰ পাঠদান আছে তেনেকুৱা ধৰণে আমি পাঠদানসমূহ নকৰোঁ। আমি আগতেও দেখিছা, আমাৰ যি পাঠ আছে সেই পাঠটোৰ পুংখানুপুংখ এটা বিশ্লেষণ আমাৰ ভিডিঅ'সমূহত তোমালোকে পোৱা। গতিকে আহাচোন আমি চাওঁ পাঠটোতনো কি কৈছে। পাঠটোত প্ৰথমতে আৰম্ভণিতে কৈছে যে কুঁৱলীৰ আজি ওলাহতে হিয়া নধৰা হৈছে। দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিব। এইবাৰ 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হৈছে বাবে। তাইৰ বাবে তাতোকৈও হেঁপাহৰ বতৰাটো হ'ল কম্পিউটাৰটোত হেনো ইণ্টাৰনেটো সংযোগ কৰি দিব। দেউতাকে মাকক কোৱা তাই শুনিছে, তাইৰ জ্ঞানৰ পৰিধি যাতে অসীমলৈ বিস্তাৰিত হয়, এই আশাৰে তেওঁ এই বিশেষ উপহাৰ দিয়াৰ সিদ্ধান্ত লৈছে। কম্পিউটাৰ সম্বন্ধে তাইৰ কিছু ব্যৱহাৰিক জ্ঞান আছে, স্কুলতো ব্যৱহাৰ কৰিছে, কিন্তু ইণ্টাৰনেট সম্বন্ধে তাইৰ জ্ঞান একেবাৰে সীমিত বুলিয়ে ক'ব পাৰি। ইয়াত এটা কাহিনী আকাৰে আমাক ক'ব ইণ্টাৰনেটৰ ব্যৱহাৰৰ উপযোগিতা বা ইণ্টাৰনেটৰ যি তিতা মিঠা অভিজ্ঞতা, সেই অভিজ্ঞতা সম্পৰ্কে আমি এই পাঠটোত এটা কাহিনীৰ মাধ্যমত আচলতে লেখকে লৈ গৈছে। ইয়াত তোমালোকে এই কাহিনীটোত গম পাইছা যে কুঁৱলী নামৰ যিগৰাকী ছোৱালী আছে, যিটো চৰিত্ৰ আছে ইয়াত, সেই কুঁৱলী নামৰ চৰিত্ৰটোৰ তেওঁ যি দেউতাক আছে, তেওঁ দেউতাকে কি কৰিছে, তেওঁক এটা কম্পিউটাৰ উপহাৰ দিব খুজিছে আৰু সেই কম্পিউটাৰৰ জৰিয়তে যাতে কুঁৱলীয়ে কি কৰে, ইণ্টাৰনেট সংযোজিত সেই কম্পিউটাৰটোৰ জৰিয়তে তাইৰ জ্ঞানৰ যি সীমা সেইটো অসীমলৈ বিস্তাৰিত কৰিব পাৰে। পৃথিৱীৰ যিকোনো চুক কোণৰ খবৰ যাতে তাই পাব পাৰে, তাৰ বাবে নেকি সেই কম্পিউটাৰটো তাইক কুঁৱলীক দিব খুজিছে। আৰু কুঁৱলীৰ বাবে এটা নতুন বস্তু আহিলে তোমালোকৰ এতিয়া নিজৰ অভিজ্ঞতাৰ পৰা চোৱা, ঘৰত যেতিয়া তোমালোকক এটা নতুন বস্তু উপহাৰ হিচাপে দিয়ে বা দিয়াৰ কথা চলে, তেতিয়া আমাৰ মনটো কি হয়, হাতখন লাগে, আমাৰ ফূৰ্তি লাগে, আনন্দ লাগে। গতিকে কুঁৱলীও তোমালোকৰ দৰে এগৰাকী ছাত্ৰী 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ পাইছে, তোমালোকে নিজৰ লগত ৰিলেট কৰিব পাৰা। সেই কুঁৱলীৰ এতিয়া কি হৈছে, আনন্দত আত্মহাৰা হৈছে। গতিকে সেই কুঁৱলীৰ জীৱনটো তোমালোকৰ দৰে এটা জীৱন বুলি তোমালোকে ধৰিব পাৰা, কিন্তু কুঁৱলীৰ দেউতাকে কি দিছে, এটা কম্পিউটাৰ দিছে কুঁৱলীক, আৰু সেই কম্পিউটাৰটোৰ জৰিয়তে তাই কি কৰিব, তাই জ্ঞানৰ পৰিধি অসীমলৈ বিস্তাৰিত কৰিব বুলি তাই দেউতাকে এই উপহাৰটো দিব খুজিছে। কেৱল মাত্ৰ স্কুলৰ ব্যৱহাৰিক জ্ঞান বা এনেকুৱা ধৰণৰ জ্ঞানে কি কৰিছে, তাই স্কুলত কম্পিউটাৰ ব্যৱহাৰ কৰিছে, কিন্তু ঘৰত কম্পিউটাৰটো ব্যৱহাৰ কৰি কি কৰিব পাৰিব, তাই নিজাকৈ কিবা সূক্ষ্ম পৰ্যবেক্ষণ কৰিব পাৰিব, কিবা এটা দিশ বা কিবা চাৰ্চ কৰি পানি তাই চাব পাৰিব। এনেকুৱা ধৰণৰ চিন্তাধাৰাৰে তাই দেউতাকে সেই কম্পিউটাৰটো তাইক উপহাৰ হিচাপে দিছে। গতিকে আহাচোন ইয়াৰ পাছলৈনো আৰু কি আছে আমি চাওঁ আহা। কৈছে যে তাই মাত্ৰ জানে যে ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট বুলিও কোৱা হয়। ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা, অৰ্থাৎ কম্পিউটাৰ নেটৱৰ্কৰে এক নেটৱৰ্ক। সহজভাৱে বুজিবলৈ হ'লে এখন নেটৱৰ্কত যদি কেইবা হাজাৰ কম্পিউটাৰ আছে, তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টি হৈছে ইণ্টাৰনেট। ইণ্টাৰনেট মানেনো কি এতিয়া?
সেই যে দেউতাকে তাইক এটা ইণ্টাৰনেট সংযোজিত কম্পিউটাৰ দিব। আমি সকলোৱে জানো, তোমালোকে যেতিয়া আমাৰ ভিডিঅ'সমূহ চাই আছা, ইণ্টাৰনেটৰ জৰিয়তে চাই আছা, বা ইণ্টাৰনেটৰ ব্যৱহাৰ তোমালোকে বিভিন্ন সময়ত কৰিছা, পঢ়া শুনাৰ কামত কৰিছা, কেতিয়াবা গেম খেলিবলৈ কৰিছা, মনোৰঞ্জনৰ আহিলা হিচাপে ইউটিউব তোমালোকে চাইছা, বা বিভিন্ন কামত তোমালোকে ইণ্টাৰনেটৰ ব্যৱহাৰ কৰিছা। সেই ইণ্টাৰনেটৰ যি সংজ্ঞা বা সেই ইণ্টাৰনেট মানেনো কি, কুঁৱলীৰ ভাষাৰে আমাক ইয়াত লেখকে বুজাব খুজিছে। তাই মাত্ৰ জানে যে ইণ্টাৰকানেকশ্যন অফ নেটৱৰ্কছ, এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে। ইয়াক চমুকৈ নেট বুলিও কোৱা হয়। মানে নেটৱৰ্ক কি হয়, আজি যেনেকৈ তোমালোক আৰু আমাৰ মাজৰ আমাৰ যিটো মাধ্যম, সেই মাধ্যমটো যেনেকৈ ইউটিউব, বা তোমালোক আৰু আমি আজি কথা পাতি আছো, আমি কি কৰিছো, আমি এটা সংযোগ স্থাপন কৰিছো। তোমালোক আৰু আমাৰ মাজত এটা কি হৈছে, এটা কমিউনিকেশ্যন ছাপোৰ্ট হৈছে, এটা ইণ্টাৰ কানেকশ্যন স্থাপন হৈছে। ঠিক তেনেদৰে ইণ্টাৰনেটৰ যিটো ভূমিকা বহল অৰ্থত ঠিক একেই। তোমালোকে যে টাৱাৰসমূহ দেখিছা, তোমালোকে ওখ ওখ টাৱাৰসমূহ দেখিছা, সেই টাৱাৰসমূহে কি কৰে, ছেটেলাইট তোমালোকে শুনিছা, কৃত্ৰিম উপগ্ৰহ, সেই ছেটেলাইটসমূহৰ পৰা কি কৰে, ছেটেলাইটৰ থ্ৰুদি তেওঁলোকে সেই যি ৰেডিঅ' তৰংগ, সেই ৰেডিঅ' তৰংগৰ জৰিয়তে টাৱাৰসমূহ ইণ্টাৰ কানেক্টেড হৈ থাকে। আৰু সেই টাৱাৰসমূহৰ জৰিয়তে কি হয়, যিসমূহ আমাৰ তথ্য, সেই তথ্যসমূহ এটা অদৃশ্যভাৱে কি হৈ থাকে, প্ৰবাহিত হৈ থাকে। আৰু সেই অদৃশ্যভাৱে প্ৰবাহিত হৈ থকা তথ্যখিনি বা সেই কথাখিনিয়ে কি হৈছে, সেই ইণ্টাৰনেটৰ জৰিয়তে আমি গম পাওঁ। চমুকৈ সেইকাৰণে কি কৈছে, ইণ্টাৰ কানেকশ্যন অফ নেটৱৰ্কছ, আৰু সেই ইণ্টাৰ কানেকশ্যন অফ নেটৱৰ্কছে কি কৰিছে, এই শব্দকেইটাৰ প্ৰথম অংশৰ সংযোজন ঘটি ইণ্টাৰনেট শব্দৰ সৃষ্টি হৈছে। ইয়াক আমি চমুকৈ নেট বুলিও কোৱা হয়। তোমালোকে শুনিছা চাগে 1 GB এটা নেট পেক ভৰাই দিয়া, বা এনেকুৱা ধৰণৰ কথা, বা এনেকুৱা ধৰণৰ আজিকালি একেবাৰে সাধাৰণ হৈ পৰিছে। এণ্ড্ৰইড মোবাইল যিসকলৰ আছে, বা বিভিন্ন ধৰণৰ মোবাইল যিসকলৰ আছে, সকলোৰে কাৰণে ইণ্টাৰনেট শব্দটো একেবাৰে এটা এৰাব নোৱাৰা এটা অপৰিহাৰ্য অংশ, আমি সকলোৱে জানো। গতিকে ই কি হৈছে, সেই ইণ্টাৰনেটৰ যিটো সংজ্ঞা, সেই সংজ্ঞাটো ইয়াত বুজাবলৈ চেষ্টা কৰা হৈছে। ই হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী এক ব্যৱস্থা, অৰ্থাৎ কম্পিউটাৰ নেটৱৰ্কৰ এক নেটৱৰ্ক। মানে যিদৰে কম্পিউটাৰ আগতে কি হৈছিলে, এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ আমি বস্তু এটা ট্ৰান্সফাৰ কৰিবলৈ হ'লে কেবুল বা এনেকুৱা ধৰণৰ পেন ড্ৰাইভ, এনেকুৱা জাতীয় বস্তু আমি কি হৈছিলে, ব্যৱহাৰ কৰিব লগা হৈছিলে। এতিয়া কি হৈছে, এতিয়া আমি কেবুল নোহোৱাকৈ এটা কম্পিউটাৰৰ পৰা আজি ইয়াত থকা এটা ডাটা আমি অন্য এখন ঠাইলৈ, আমেৰিকালৈ আজি আমি শ্বেয়াৰ কৰিব পাৰোঁ, যদি তাৰ আমি চ'ৰ্চটো আমি পাওঁ, বা সেই চ'ৰ্চটো আমি আমেৰিকালৈও চেণ্ড কৰিব পাৰোঁ। গতিকে সেই যোনটো নেটৱৰ্ক বা সেই যোনটো কমিউনিকেশ্যন, সেই কমিউনিকেশ্যনটোকে কি বুলি কোৱা হৈছে, ইণ্টাৰনেট বুলি কোৱা হৈছে। সহজভাৱে বুজিবলৈ হ'লে, এখন নেটৱৰ্কত যদি কেইবা হাজাৰ কম্পিউটাৰ আছে, তেন্তে এনে হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়ে হৈছে ইণ্টাৰনেট। ইয়াত তোমালোকে চোৱা, ইয়াত যদি আমি সাধাৰণভাৱে চাওঁ, এইবোৰ ধৰা একো একোটা কম্পিউটাৰ, বিভিন্ন ঠাইত থকা একো একোটা কম্পিউটাৰ। বিশ্বৰ বিভিন্ন প্ৰান্তত এই কম্পিউটাৰসমূহ আছে। এই কম্পিউটাৰসমূহৰ কি হৈছে, এই কম্পিউটাৰটোত মূল ডাটাখিনি আছে, মূল তথ্যখিনি আছে। ইয়াতে তথ্যখিনি কি হৈছে, ষ্ট'ৰ হৈ আছে। এই তথ্যখিনি পাবলৈ হ'লে এই কম্পিউটাৰটোৱে কি কৰিব লাগিব, যদি ওচৰা ওচৰিকৈ থাকে, সেইটোতো কেবুল বা এনেকুৱা ধৰণে লৈ ল'ব পাৰিব। কিন্তু এই কম্পিউটাৰটো যোনখিনি তথ্য, এই কম্পিউটাৰটোৱে পাবলৈ হ'লে কি কৰিব লাগিব, এটা নেটৱৰ্ক স্থাপন কৰিব লাগিব। তাৰ পৰা এই কম্পিউটাৰটোৰ পৰা এই কম্পিউটাৰটোলৈ যাব লাগিব, এই কম্পিউটাৰটোৰ পৰা এই কম্পিউটাৰটোৱে পাব। এই কম্পিউটাৰসমূহ ধৰা বিশ্বৰ বিভিন্ন প্ৰান্তত আছে। এইটো ধৰা তোমাৰ আমাৰ ভাৰতবৰ্ষত আছে, শ্ৰীলংকাত আছে, অষ্ট্ৰেলিয়াত আছে, ইংলেণ্ডত আছে, ফ্ৰান্সত আছে, নেদাৰলেণ্ডত আছে, ইউৰোপৰ কিবা এখন দেশত আছে, আফ্ৰিকাত আছে। গতিকে এই কম্পিউটাৰসমূহৰ মাজৰ যোনটো নেটৱৰ্ক, সেই যোনটো কমিউনিকেশ্যনৰ আহিলা, এই কম্পিউটাৰটোৰ যোনখিনি তথ্য, এই আফ্ৰিকাৰ কম্পিউটাৰটোৱে পোৱাৰ যোনটো ব্যৱস্থা, সেই ব্যৱস্থাটোকে কি বুলি কোৱা হৈছে, সেই ব্যৱস্থাটোকে কোৱা হৈছে ইণ্টাৰনেট। গতিকে চমুকৈ সেইটোৱে কথা তোমালোকে সাধাৰণভাৱে বুজি পাইছা বুলি মই ভাবিছোঁ এই ছবিখনৰ জৰিয়তে। এটা কম্পিউটাৰ ষ্ট'ৰ হৈ থকা এখন কিতাপত
এখন কিতাপত ষ্ট'ৰ হৈ থকা এটা বস্তু তথ্য, ইয়াত তথ্য কিছুমান ষ্ট'ৰ হৈ আছে, আমি মুহূৰ্ততে সেই তথ্যখিনি আমি শ্বেয়াৰ কৰিব নোৱাৰোঁ, বা আমি আমাৰ ভাৰতবৰ্ষত থকা এখন কিতাপ আমি পটককৈ মুহূৰ্ততে আমি ইউৰোপলৈ চেণ্ড কৰিব নোৱাৰোঁ। কিন্তু সেই তথ্যখিনি যদি কম্পিউটাৰ এটাত কানেক্টেড হৈ আছে, এটা কম্পিউটাৰত, এইটো এটা কম্পিউটাৰ, এই কম্পিউটাৰটোত যদি সেই কিতাপখন কি হৈছে তাত যদি ডাটা হিচাপে টেক্সট হিচাপে তাত আছে, তেতিয়া আমি সেই টেক্সটখিনিক কি কৰিব পাৰোঁ, সেই টেক্সটখিনিক আমি ইণ্টাৰনেটৰ জৰিয়তে পৃথিৱীৰ যিকোনো প্ৰান্তৰ, যিকোনো চুকৰ, যিকোনো কোণৰ ইণ্টাৰনেট সংযোজিত ঠাইলৈ আমি কি কৰিব পাৰোঁ, সেই ডাটাখিনি আমি ট্ৰান্সফাৰ কৰিব পাৰোঁ। আৰু সেই ট্ৰান্সফাৰ কৰা যোনটো মাধ্যম, সেই মাধ্যমটোকে কি বুলি কোৱা হয়, ইণ্টাৰনেট বুলি কোৱা হয়। গতিকে এইখিনি কথা আমি গম পালোঁ ইয়াৰ জৰিয়তে। ইয়াৰ পিছত চাওঁ আহা, দেউতাকে কম্পিউটাৰ উপহাৰ হিচাপে দিব বুলি শুনাৰ পিছৰ পৰা কুঁৱলীয়ে ইণ্টাৰনেট সম্বন্ধে সম্ভৱভাৱে পঢ়া শুনা কৰি ইয়াক ব্যৱহাৰ কৰাৰ নিয়ম আৰু কৌশলবোৰ শিকি ল'লে। এতিয়া মাত্ৰ ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰে তাই পঢ়া কোঠালি কেতিয়া শুৱনি কৰেহি তাৰে সপোন দেখাত তাই ব্যস্ত হৈ আছে। কুঁৱলীৰ বাবে সেই যোনটো ইণ্টাৰনেট সংযোজিত কম্পিউটাৰ, আমি যোনটো বুজালোঁ ইণ্টাৰনেট কম্পিউটাৰ, সেই ইণ্টাৰনেট সংযোজিত কম্পিউটাৰটো কেতিয়া আহিব, তোমালোকৰো চাগে তেনেকুৱা উগুল থুগুল লাগি থাকে কেতিয়াবা, তোমালোকৰ ঘৰলৈ নতুন এটা বস্তু আহিলে, নতুন কিবা এটা উপহাৰ দিয়াৰ কথা চলিলে। গতিকে একেবাৰে সাধাৰণ কথা, আমাৰ মানে তোমালোকে নিজৰ লগত ৰিলেট কৰি চাব পাৰা। পূজাৰ সময়ত যেতিয়া তোমালোকে নতুন কাপোৰ কিনিবলৈ তোমালোকে নতুন কাপোৰ কিনিবলৈ পাবা বুলি তোমালোকে গম পোৱা, বা যোনদিনাখন বজাৰলৈ ওলাই যোৱাৰ এটা কথা চলে, সেইদিনাখনৰ পৰা তোমাৰ মনটো অলপ আগ্ৰহী হৈ থাকে, আগৰ পৰা মনটো উগুল থুগুল লাগি থাকে। একেদৰে বিহুৰ সময়ত বা এনেকুৱা ধৰণৰ কিবা কথা চলিলে যে তোমাক আজি এইটো দিয়া হ'ব, সেই যোনটো উগুল থুগুল মন, কুঁৱলীও তোমালোকৰ দৰে এগৰাকী চৰিত্ৰ, এগৰাকী ছাত্ৰী। গতিকে সেই কুঁৱলীৰো কি হৈছে, কুঁৱলীৰ মনতো উগুল থুগুল লাগিছে। তাই কি কৰিছে, তাই তোমালোকৰ যেনেদৰে আমাৰ টিন এজত, কৈশোৰ কালত আমাৰ যোনটো কিউৰিচিটি, আমাৰ কিবা এটা কথা জনাৰ আগ্ৰহ, সেই আগ্ৰহটোৱে তাইক কি কৰিছে, তাইক ইণ্টাৰনেট সম্বন্ধে তাই বিভিন্ন কথা জানিবলৈ বিচাৰিছে। তাই বিভিন্নজনক সুধিছে, তাই লগৰ ছাত্ৰ ছাত্ৰীক সুধিছে, বা দেউতাক মাকৰ পৰা তাই জানিবলৈ চেষ্টা কৰিছে। গতিকে এটা ইণ্টাৰনেট সম্বন্ধে তাই এটা সম্যক জ্ঞান গোটাবলৈ তাই কি কৰিছে, তাইৰ জৰিয়তে চেষ্টা চলাই আছে। ইয়াৰ পিছত চাওঁ আহা, যথা সময়ত কুঁৱলীৰ সপোনে বাস্তৱ ৰূপ পালে। ইণ্টাৰনেট ব্যৱহাৰ কৰিবলৈ তাই উদ্গ্ৰীৱ হৈ পৰিলে। তাই ভাৱনাৰ সাগৰখনত বহুতো নজনা কথা আছে। কম্পিউটাৰটো একান্ত নিজৰ সম্পত্তি হিচাপে পোৱাৰ পাছত তাই মনটো যেন থৌকি বাথৌ হ'ল। কোনটো নজনা কথা আগতে কম্পিউটাৰক সুধিব, ঠিক যেন জোনাক নিশা আকাশৰ তৰাগণি আইতাকৰ কোলাত মূৰ থৈ শুনা কথাবোৰৰ দৰে। মানে কুঁৱলীয়ে এতিয়া কম্পিউটাৰটো পালে, কম্পিউটাৰটো পোৱাৰ পিছত তাই এতিয়া এনেকুৱা লাগিছে, এতিয়া মানে প্ৰথমতে সেই ইণ্টাৰনেট সংযোজিত কম্পিউটাৰটোৰ পৰা তাই কোনটো কথা জানিব, কি কৰিব কি নকৰিব, এনেকুৱা ধৰণৰ তাই এটা অৱস্থা। সাহিত্যিকভাৱে কথাখিনি কৈছে, তোমালোকে ভালদৰে পঢ়িলে তোমালোকে কথাখিনি বুজি পাইছাই। এতিয়া কুঁৱলীৰ সেই সপোনটো বাস্তৱ হ'ল, তাই উদ্গ্ৰীৱ হৈ পৰিলে, তাই ভাৱনাৰ সাগৰখনত বহুতো নজনা কথা আছে। তাই এতিয়া বহুত কথা নাজানে, বিশ্বৰ বিভিন্ন কথা তাই মনলৈ আহিব পাৰে, মই এই কথাটো নাজানো, সাগৰৰ তলত কি আছে মই নাজানো, সাগৰৰ তলত থকা জীৱবোৰ কেনেকৈ জীয়াই থাকে, ইমান দ পানীৰ তলত, পাহাৰৰ ওখ শৃংগত কেনেদৰে তাত জীৱ জন্তু জীয়াই আছে, বা মহাকাশত কি ঘটি আছে, এনেকুৱা বিভিন্ন চিন্তা, কিউৰিচিটি, আমাৰ যোনটো অনুসন্ধিৎসু মন কৈশোৰ কালৰ, সেই ঠিক তোমালোকৰ দৰে কুঁৱলীৰো মনটো তেনেকুৱাই। কুঁৱলীও তেনেকুৱা ধৰণৰ এটা চিন্তাত তাই মগ্ন হৈ গৈছে। তাই এতিয়া কম্পিউটাৰটো পাই কি কৰিব কি নকৰিব এনেকুৱা ধৰণৰ অৱস্থা হৈছে। সেই কাহিনীটোৱে ইয়াত বৰ্ণনা কৰিছে। কোনটো নজনা কথা তাই আগতে কম্পিউটাৰক সুধিব, ঠিক যেন জোনাক নিশা আকাশৰ তৰাগণি আইতাকৰ কোলাত মূৰ থৈ শুনা কথাবোৰৰ দৰে। মানে আইতাৰ কোলাত তোমালোকে পাইছানে নাই পোৱা নাজানো, আমি যেতিয়া সৰু আছিলো, আগতে আমাক সৰুতে চোতালত বহাই আইতাই বিভিন্ন ধৰণৰ সাধু কৈছিলে, আৰু সেই সাধুবোৰ কল্পনা সংমিশ্ৰিত আছিলে, তাত কল্পনাৰ ৰহন আছিলে, আৰু সেই কল্পনাৰ ৰহনবোৰ ইমান দূৰ দূৰলৈকে গৈছিলে যে কেতিয়াবা আকাশৰ তৰাটো ইমান ওচৰ চাপি আহে, বা কেতিয়াবা অজান দেশৰ কোনোবা এজন ৰাজকুমাৰৰ এটা সাধু কৈ থাকোতে সেই ঠাইখনৰ আইতাই যেতিয়া পৰিস্থিতিটো বৰ্ণনা কৰি থাকে, আমাৰ মনলৈ বিভিন্ন প্ৰশ্ন আহি থাকে, আইতা ইয়াৰ পিছত কি হ'ল, সেই ৰাজকুমাৰজন এতিয়া কি হ'ব, সেই ৰাজকুমাৰজনে ৰাজকুমাৰী গৰাকীক পালেগৈনে, বা সেই ৰাজকুমাৰজনে যুঁজি থকা সেই বাঘটোৰ হাতত পৰাজিত হ'ল নে জিকিলে, বা সেই যোনটো আমাৰ কিউৰিচিটি এটা জাগি উঠে, আইতাই যেতিয়া সেই কাহিনীবোৰ কৈ থাকে আমাক,
মানে ইয়াৰ পিছত কি হ'ল, ইয়াৰ পিছত কি হ'ব, আমাৰ যোনটো সেই অনুসন্ধিৎসু, সেই অনুসন্ধিৎসাটো কি হয় প্ৰকাশ পায়। ইমান ধুনীয়াকৈ সেই কাহিনীবোৰ তেতিয়া বৰ্ণনা কৰিছিলে। নিশ্চয়কৈ এই ইণ্টাৰনেটৰ লগত এইটো ৰিজাইছে বাৰু। তাত কি কৈছে যে সেই কুঁৱলীৰো এতিয়া ঠিক তেনেকুৱা ধৰণৰ এটা অৱস্থা হৈছে। ইণ্টাৰনেট সংযোজিত কম্পিউটাৰটো এতিয়া তাই বহুত দিনৰ সপোন আছিলে, আশা আছিলে, উগুল থুগুল লাগি আছিলে। এতিয়া তাইক সেই বস্তুটো পালে। সেই বস্তুটো পোৱাৰ পিছত এতিয়া কি হৈছে, এতিয়া তাই কি কৰিব, তাত কোনটো কথা তাই আগতে জানিবলৈ চেষ্টা কৰিব। তাই বিভিন্ন প্ৰশ্ন মনলৈ আহি আছিলে যে ইয়াক লৈ আমি কি কৰিম প্ৰথমতে, বা এনেকুৱা ধৰণৰ ইয়াৰ ব্যৱহাৰ কি হ'ব, উপযোগিতা কি হ'ব। গতিকে সেই তাইৰ এটা যোনটো অনুসন্ধিৎসু মন, সেই অনুসন্ধিৎসু মনটোক ইয়াত প্ৰকাশ কৰিছে। তোমালোকে কুঁৱলীক তোমালোকৰ লগৰ, তোমালোকৰ নিজৰ বুলি যদি এজনী ভাবি চোৱা, তেতিয়া কথাখিনি তোমালোকৰ বুজিবলৈ বেছি সহজ হ'ব। ইয়াৰ পিছত চাওঁ আহা। লগে লগে উত্তৰ আহিল 1989 চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ চাৰ্ন চমুকৈ ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাটোৰ বীজ অংকুৰিত হৈছিলে। এই যোনটো আইতাৰ মুখত মূৰ থৈ শুনা কথা, ৰবা শ্লাইডৰ এটা সমস্যা হৈছে। ইয়াৰ পিছত কি হ'ল, তাই সেই কথাখিনি নেক্সট শ্লাইডটোত লিখি থোৱা নাই। যিকোনো প্ৰশ্ন কৰিলেই নিমিষতে উত্তৰ পোৱা যায়। ইণ্টাৰনেটত সঘনাই ব্যৱহৃত হৈ থকা www নো কি, তাই গুগলত চাৰ্চ কৰিলে। গুগলত চাৰ্চ কৰিলে। গুগলত তাই কি হ'ল, প্ৰথম প্ৰশ্নটো আছিলে এইটো www.com নো কি, তাই গুগলত চাৰ্চ কৰিলে। চাৰ্চ কৰোঁতে কি আহিলে, লগে লগে উত্তৰ আহিলে 1989 চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ চাৰ্ন, ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অফ নিউক্লিয়াৰ ৰিচাৰ্চ। এইটো কি হৈছে, নিউজ দেখি অহা নাই বস্তুটো। ইউৰোপিয়ান অৰ্গেনাইজেশ্যন কি চাৰ্নত ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাটোৰ বীজ অংকুৰিত হৈছিলে। মানে www মানে কি হয়, ৱৰ্ল্ড ৱাইড ৱেব। ৱেব মানে কি, ৱেব মানে মকৰা জালৰ দৰে যোনটো ৱেব, জাল, ৱেব মানে হৈছে জাল। পৃথিৱী জুৰি সিঁচৰিত হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। এই ৱেব বৰ্তমান অতি জনপ্ৰিয়। এই জনপ্ৰিয়তাৰ মূল কাৰণ www তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি। www নো কি, সেই কথাটো কুঁৱলীৰ মনলৈ প্ৰশ্ন আকাৰে যেতিয়া আহিলে, তাই তেতিয়া সেইটো গুগলত চাৰ্চ কৰিলে, www নো কি। www পটভূমিটোৰ কথা কৈছে, 1989 চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থৰ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ চাৰ্ন, অৰ্থাৎ ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অফ ৰিচাৰ্চ নিউক্লিয়াৰ ৰিচাৰ্চ চমুকৈ চাৰ্নত কি হৈছিলে, ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাটোৰ বীজ অংকুৰিত হৈছিলে। সেই যে মই বুজাই আছিলো যে তোমালোকৰ কম্পিউটাৰবোৰ, এইটো ধৰা তোমাৰ ইণ্ডিয়াত থকা এটা কম্পিউটাৰ,
এইটো ধৰা তোমাৰ ইংলেণ্ডত থকা এটা কম্পিউটাৰ, এইটো আমেৰিকাত থকা এটা কম্পিউটাৰ, এইটো চাইনাত থকা এটা কম্পিউটাৰ, এইটো জাপানত থকা এটা কম্পিউটাৰ, এইটো ফ্ৰান্সত থকা এটা কম্পিউটাৰ, এইটো আফ্ৰিকাৰ কোনোবা এখন দেশত থকা কম্পিউটাৰ। গতিকে এই বিভিন্ন কম্পিউটাৰসমূহ লাখ লাখ কম্পিউটাৰ আছে। এই লাখ লাখ কম্পিউটাৰসমূহত লাখ লাখ তথ্য সংযোজিত হৈ আছে, বিভিন্ন ধৰণৰ তথ্য, ডাটা, কেতিয়াবা টেক্সট আকাৰে তাত আছে, কেতিয়াবা ইমেজ আকাৰে তাত আছে, কেতিয়াবা ভিডিঅ' আকাৰে তাত আছে। সেই ইমেজ, ভিডিঅ', তথ্য, টেক্সট, সেই ডাটাখিনি ইটো কম্পিউটাৰৰ পৰা সিটো কম্পিউটাৰলৈ জানিবলৈ হ'লে, মানুহে এখন ঠাইৰ কথা আন এখন ঠাইলৈ জানিবলৈ হ'লে, চকুৰ প্ৰচাৰতে জানিবলৈ হ'লে এটা ব্যৱস্থাপনাৰ সৃষ্টি কৰিব লাগিব, এটা ব্যৱস্থাৰ সৃষ্টি কৰিব লাগিব, মাধ্যমৰ সৃষ্টি কৰিব লাগিব। সেই মাধ্যমটোৱে হৈছে ৱেব। আৰু এই ৱেবক চমুকৈ কি বুলি কোৱা হয়? www। এই www অৰ্থাৎ ৱৰ্ল্ড ৱাইড ৱেব, এই লাখ লাখ কম্পিউটাৰক সংযোজিত কৰাৰ যোনটো নেটৱৰ্কিং চিষ্টেম, এই নেটৱৰ্কিং চিষ্টেমটোৱে হৈছে www। আৰু এই www কি হৈছে? বিভিন্ন ধৰণৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে, আৰু সেইবাবে এইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি বুলি কৈছে। গতিকে তোমালোকে বুজি পাইছা www মানে কি? এই পৃথিৱীত থকা বিভিন্ন লাখ লাখ কম্পিউটাৰৰ যোনটো, যেনেকৈ মকৰাই কি কৰে, মকৰাই কি কৰে, জালসমূহ যেতিয়া এনেকে সৃষ্টি কৰে, তাৰ ইখন জালৰ পৰা সিখন জাল সংযোজিত হৈ থাকে। মকৰা জালবোৰ কি থাকে? মকৰা জালবোৰ এটা নেটৱৰ্কিং চিষ্টেমৰ দৰে কি হৈ থাকে? এডাল আঁহৰ পৰা সিডাল আঁহ সংযোজিত হৈ থাকে। প্ৰথমৰ পৰা ওলোৱা আঁহডালৰ পৰা গোটেই এখন জালি নিৰ্মাণ হয়। ঠিক তেনেদৰে সেই লাখ লাখ কম্পিউটাৰৰ যিটো জালি, লাখ লাখ কম্পিউটাৰৰ যোনটো মকৰাৰ যিদৰে ৱেব বা জালিৰ দৰে, সেই লাখ লাখ কম্পিউটাৰৰ ৱেবটো হৈছে, মকৰাটো হৈছে ৱৰ্ল্ড ৱাইড ৱেব, www। সেই তাৰ জৰিয়তে কি হৈছে? এই বিভিন্ন ধৰণৰ তথ্য, পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ'সমূহ কি হৈছে? একেটা ঠাইতে সংযোজিত হৈ আছে। এই কথাখিনি আমি জনাটো এই কাৰণে জৰুৰী, আমিতো ইণ্টাৰনেট সকলোৱে ব্যৱহাৰ কৰিয়ে আছো আজিৰ দিনত। তোমালোকে কৰি আছা, আমি কৰি আছো, পৃথিৱীৰ বিভিন্ন মানুহে কৰি আছে। ইণ্টাৰনেট হৈছে সমাজৰ এটা অপৰিহাৰ্য অংগ, এৰাব নোৱাৰা অংশ। গতিকে সেই ইণ্টাৰনেটৰনো www মানেনো কি, বা ৱেব মানেনো কি, কেনেদৰে সেই তথ্যবোৰ মুহূৰ্ততে আমি পাই আছো, সেই কথাখিনি জনোৱাৰ উদ্দেশ্যে আচলতে কুঁৱলীৰ মাধ্যমেৰে, কুঁৱলী তোমালোকৰ দৰে এগৰাকী ছাত্ৰী, তাইৰ মাধ্যমেৰে, তাই অনুসন্ধিৎসু মনটোৰ মাধ্যমেৰে তোমালোকক বুজাবলৈ লেখকে ইয়াত চেষ্টা কৰিছে। এই ডাটাবোৰ তোমালোকে মন কৰিবা, ইয়াৰ পৰা বিভিন্ন ধৰণৰ চমু উত্তৰ তোমালোকৰ আহিব পাৰে। www মানে কি? তেতিয়া তোমালোকে ক'ব লাগিব ৱৰ্ল্ড ৱাইড ৱেব। প্ৰথমে ক'ত ইয়াৰ বীজ অংকুৰিত হৈছিলে? তেতিয়া তোমালোকে ক'ব লাগিব CERN, অৰ্থাৎ ইউৰোপিয়ান অৰ্গেনাইজেশ্যন অফ নিউক্লিয়াৰ ৰিচাৰ্চ। গতিকে এই কথাবোৰ তোমালোকে জানিব লাগিব। আৰু ইয়াৰ হেৰি কি হয়, ক'ত কিমান চনত হৈছিলে, বা ইয়াৰ উদ্দেশ্যটো কি আছিলে, এই গোটেই কথাখিনি তোমালোকে ভালদৰে আয়ত্ব কৰিবা। মই ভাবিছো তোমালোকে এই কথাখিনি বুজি পাইছা। এই ডাটাখিনি খালি তোমালোকে বাৰে বাৰে পঢ়িলেহে, এবাৰ লিখি বা এবাৰ, দুবাৰ, তিনিবাৰ তোমালোকে যেতিয়া পঢ়িবা, তোমালোকে তেতিয়া কথাখিনি ভালদৰে আয়ত্ব কৰিব পাৰিবা। গতিকে তোমালোকে এই বুজাই দিয়া কথাখিনি নিজাববীয়াকৈ পঢ়িবলৈ চেষ্টা কৰিবা, আৰু ভালদৰে কথাখিনি তেতিয়া তোমালোকে আয়ত্ব কৰিব পাৰিবা বুলি মই আশা কৰিছো। ইয়াৰ পিছত চাওঁ আহা। ইয়াৰ পিছত আমি এই পাঠটোৰ আৰু কিছুমান অংশ মই তোমালোকলৈ লৈ আহিম চমুকৈ। আজি এই পাঠটোৰ যোনখিনি কথা আছিলে, ইমানখিনি কথাই মই আলোচনা কৰিছো। কুঁৱলীৰ বিষয়ে তোমালোকক থুলমূলকৈ এটা, কুঁৱলীৰ মাজেৰে যি কাহিনী লেখকে ক'ব বিচাৰিছে, তাৰ এটা আচলতে আজি ষ্টাৰ্টিং বা এটা আমি আৰম্ভণি কৰিছোহে। পাঠটোৰ ভিতৰলৈ আমি আৰু যাম, আৰু বহুতো কথা আছে পাঠটোত, বহুতো নজনা কথা আছে, কি ক'ত কিয় বিখ্যাত, আমি আৰু ভিতৰলৈ গ'লে আমি আৰু গম পাই থাকিম। তোমালোকক ইতিমধ্যে মই পাঠটোৰ যি লেখক সম্পৰ্কে তোমালোকক এটা পৰিচয় দিলো, আৰু পাঠটোৰ এটা আৰম্ভণি তোমালোকৰ সৈতে কৰিলো। আমি চমুকৈ ভিডিঅ'সমূহ কৰিছো যাতে তোমালোকে ভালদৰে বুজি পোৱা, আৰু এইখিনি পঢ়াৰ পিছত যাতে তোমালোকে এটা শ্বৰ্ট ৰিভিজন তোমালোকে কৰিবলৈ সুযোগ পোৱা, সময় পোৱা, তাৰ বাবে নেকি আমি ভিডিঅ'সমূহ শ্বৰ্টকৈ কৰিবলৈ চেষ্টা কৰিছো। আশা কৰিছো তোমালোকে আমাৰ এই ক্লাছসমূহ ভালদৰে চাই আছা, তোমালোকে কথাখিনি ভালদৰে আয়ত্ব কৰিবলৈ চেষ্টা কৰিছা। আজিলৈ সকলোকে ধন্যবাদ জনাইছো। ধন্যবাদ।